2021 বৰ্ষত প্ৰাদেশিকৰণ হোৱা যিসকল টিউটৰ শিক্ষক কৰ্মচাৰী আছে, সেই টিউটৰ শিক্ষক কৰ্মচাৰীসকলক শিক্ষক মৰ্যাদাৰ দাবীত প্ৰতিদিনে ৰাজ্য চৰকাৰক প্ৰতিবাদ আৰু অনুৰোধ জনাই আহিছে ৰাজ্যৰ টিউটৰ শিক্ষক সমাজে। টিউটৰ শিক্ষক সমাজৰ কাতৰ অনুৰোধ মুখ্যমন্ত্ৰী মহোদয়লৈ, শীঘ্ৰে টিউটৰৰ পৰা শিক্ষক মৰ্যাদা প্ৰদান কৰিব লাগে ৰাজ্য চৰকাৰে। টিউটৰ শিক্ষকৰ মনোবেদনা প্ৰকাশ কৰাৰ কাৰণে ফেচবুক লাইভলৈ আহিলোঁ। যোৱা কেইদিনমান আগতে এজন ল'ৰাই মাকক সুধিলে, মা, দেউতাই ইমান কনজুচ কিয়? তেতিয়া মাকে ক'লে, কিয় বপা, তোমাৰ দেউতাই কি কৰিলে? তোমাৰ দেউতাক ইমান কিয় বেয়াকৈ ক'লা? বপা, কি হৈছে কোৱাচোন? তোমাৰ দেউতাই কি কৰিলে? উত্তৰত ল'ৰাজনে ক'লে, মা তুমি জানানে, এই আমাৰ ঘৰৰ ওচৰত থকা ডাঙৰ মাষ্টৰজনে আৰু এই বেপাৰ কৰা মানুহজনে তেওঁলোকৰ সকলো পৰিয়াল লগত লৈ বাহিৰত ফুৰিবলৈ গৈছে মা। দিল্লীত গৈছে, কলকাতাত গৈছে, জাহাজত গৈছে মা। মোৰ শুনি বিৰাট বেয়া লাগিছে মা। আমাৰ দেউতাই আমাক কিয় লৈ নগ'ল মা বাহিৰলৈ? কিয় ফুৰিবলৈ লৈ নগ'ল? উত্তৰত মাকে চকু সেমেকি ল'ৰাজনক ক'লে, হে বপা, তোমাৰ দেউতা নামতে এজন শিক্ষক। তোমাৰ দেউতা হ'ল এজন টিউটৰ শিক্ষক। 2021 চনত তোমাৰ হিমন্ত মামা ছাৰে তোমাৰ দেউতাকক চাকৰি দিছিল এজন টিউটৰ হিচাপে। দৰমহা দিছিল মাত্ৰ 10,000 12,000 টকা। এই 10,000 12,000 টকা দি তোমাক পৰিয়ালক তোমাৰ দেউতাই কেনেকৈ বাহিৰলৈ লৈ যাব বপা? এই 10,000 12,000 টকাৰে তোমাক পঢ়াই আছে, ঘৰখন চলাই আছে, তোমাৰ দেউতাই চলি আছে। তোমাক কেনেকৈ বাহিৰলৈ ফুৰাবলৈ লৈ যাব কোৱাচোন? ল'ৰাজন অলপ থমকি চকুলো টুকি মাকক ক'লে, মা, মোৰ ভুল হৈছে মা। মই আৰু দেউতাক এনেকৈ বেয়াকৈ নকওঁ। মইতো নাজানো যে দেউতাই 10,000 টকা দৰমহা পায়। মই ভাবিছোঁ দেউতা শিক্ষক, বহুত টকা দৰমহা পায়। ৰাতিপুৱা উঠি স্কুলত যায় আৰু 3টা মানতচোন ঘৰলৈ আহে। মই ভাবিছোঁ দেউতাই 40-50 হাজাৰ টকা দৰমহা পায়। সেইকাৰণে মই কথাখিনি কৈছোঁ মা। মই হেমন্ত মামাক কম মা, মামাই যাতে মোৰ দেউতাৰ চাকৰিৰ দৰমহা বঢ়াই দিয়ে আৰু অহা বছৰ যাতে দেউতাই আমাক বাহিৰলৈ ফুৰাবলৈ লৈ যাব পাৰে মা। মামা, তুমি আমাৰ দেউতাৰ চাকৰিৰ দৰমহা বঢ়াই দিয়া মামা। মোৰ বিৰাট দুখ লাগে বাহিৰলৈ ফুৰিবলৈ লৈ নগ'ল কাৰণে। সেইকাৰণে মামা তোমাক অনুৰোধ জনাইছোঁ, মোৰ দেউতাৰ দৰমহা বঢ়াই দিবা। উত্তৰত মাকে চকুলো টুকি সেমেকি ল'ৰাজনক সাৱটি ধৰি ক'লে, থেংক ইউ বপা, থেংক ইউ। এইখিনি আছিল এজন টিউটৰ শিক্ষকৰ মনোবেদনা, মনৰ কথা। ময়ো চৰকাৰক অনুৰোধ জনাইছোঁ, আমাক সন্মানীয় CM ছাৰক অনুৰোধ জনাইছোঁ, এই টিউটৰসকলৰ সমস্যা সমাধান কৰি তেওঁলোকৰ লগতে তেওঁলোকৰ পৰিয়ালৰ ভৱিষ্যত উজ্জ্বল কৰে যেন তাৰে কামনা কৰিলোঁ।